আৰু এই ভিডিঅ'টো এনেকুৱাকৈ শ্বেয়াৰ কৰক যাতে হিমন্ত মামা শুই থকা বুকুত পৰাকৈ। কি অসুবিধা পাইছে অকণমান কৈ দিয়কচোন আপুনি। ৰাস্তাটো আমি নিজে বনাইছোঁ, বনাই আমি ৰাইজে মিলি 100 টকা 200 টকাকৈ তুলি আমি ৰাস্তাটো বনাইছোঁ। পানী নাই, পানী আমি বহুত দূৰৰ পৰা পানী আনি খাওঁ। কিবা বেলেগ অসুবিধা পাইছে নেকি জীৱৰীয়া অহা যোৱা কৈ কিবা বস্তু কেনেকৈ নাই আপোনালোকে? এনেকৈ আনো আৰু কি কৰিবা, উপায়তো নাই। কিবা কুঁৱা পানী ইয়াৰ পৰা আনে চৰকাৰে দিয়ে নে নাই কিবা নিজে কিনি আনা? কিনি খাওঁ আমি। আৰু অসুবিধা পাইপেদি আনিবও নোৱাৰোঁ, কাৰেণ্ট নাপায়, পাইপে ঢুকি নাপায়, সেনেকুৱা আৰু। চৰকাৰৰ বস্তু কিবা পোৱা নাই নেকি? চৰকাৰৰ বস্তু BPL পাইছোঁ। আৰু অৰুণোদয় পোৱা নাই? নাই অৰুণোদয় নাই, কাটিয়ে দিলে। মোৰ অৰুণোদয়খন পাইছিলোঁ। কিয় কাটি দিলে? আৰু নেক্সট এপ্লাই নকৰিলে নেকি? এপ্লাই কৰিছোঁ, পাওঁ নে নাপাওঁ অহা নাই কিন্তু পইচাটো। আৰু কিবা ইয়াৰ বিহু এই জেগাখনৰ বিহু কেনেকুৱা লাগিছে আপোনালোক? জেগাখিনিতো আমাৰ ভালেই লাগে, নিজৰ জেগা পাহাৰেই হওক ন? অসুবিধা পোৱা নাই? কষ্ট হ'লেও মানে সৰুৰ পৰা জীৱন যাপন কৰিছে, ইমানকৈ কষ্ট পোৱা নাই? কষ্ট পালেও মানে নিজৰ জন্মভূমি জেগাটো অকণমান শান্তি পোৱা ন? বেলেগ জেগা হ'লে ক'ত থাকে? 25 বছৰমান হ'ল থাকা, অনুভৱ নকৰোঁ আৰু। কিন্তু পানীকণ আৰু সুবিধা হ'লে ভাল আৰু। পানীখিনি অসুবিধা আমাৰ পাহাৰত আৰু। ইয়াত কোনোবাই অহা নাই এনেকুৱা সাংবাদিক কিবা নিউজ লাইভ বনাবলৈ কিবা নাহে নেকি মানুহ? নাই এনেকুৱা মানুহ নাহে? নাই। ধন্যবাদ। আপোনালোকে কিবা আজিৰ দিনটো হোলী দিন আৰু বিহু দিনত কেনেকুৱা লাগিছে কয় অকণমান? ভালে লাগিছে। আৰু কেনেকুৱা ধৰণৰ আপোনালোকে আজিৰ দিনটো যে সদায় যে কি স্পেচিয়েল বনাইছে, কেনেকুৱা খোৱা বোৱা বস্তু এতিয়ালৈ একো কৰা নাই। আৰু এই ইয়াত যে থাকিছে ইমান ওপৰত, ইমান পাহাৰৰ ওপৰত যে আপোনালোকে আছে, কেনেকৈ মানে জীৱন যাপন কৰিছে? ইমান কষ্ট পোৱা নাই নেকি? কষ্টটো আগৰ পৰাই আছে, মা আছে, দেউতা আছে, চবে আগৰ পৰাই আছে। হাইটলি 30 বছৰ হৈছে ইয়াত থকা। আৰু কষ্ট পোৱা নাই একো? নাই, খালি অলপ পানীৰ কষ্ট হয়। পানীৰ কষ্ট হয় ন? চবেই কৈছে ইয়াত পানীৰ কষ্ট হৈছে বুলি, আৰু সকলোকে সুধিছোঁ পানীৰে কষ্ট। ময়ো গম পাইছোঁ আগৰ পৰা বাৰু ইয়াত পানীৰ কষ্ট, পানীৰ অসুবিধা হয় বহুত। আৰু বাৰিষা দিনত কষ্ট নহয় বুলি কৈছে ইয়াত। আৰু ইয়াত কিবা আহিবলৈ এনেকুৱা মিনিষ্টাৰ চৰকাৰৰ মানুহ নাহে নেকি ইয়াত? নাহে? কিবা সুবিধা দিয়া নাই? চৰকাৰৰ বস্তু একো পোৱা নাই? নাই পোৱা? অকণমান জোৰছে কৰি। নাই, একো পোৱা নাই। ভাল লাগিছে আপোনালোকক লগ পাই এতিয়া। ধন্যবাদ দিছোঁ আপোনাক লগ পাই ইয়াৰ কাৰণে। আৰু মই এটা দাদালৈ যাম। ধন্যবাদ আপোনালোকৰ লগ পাইছোঁ। থেংক ইউ। মই এটা দাদা আকৌ সুধিবলৈ যাম। এটা দাদাক লগ পাইছোঁ। দাদাই কি ক'ব? দাদা আপুনি ইয়াত কিমান বছৰ হ'ল? ইয়াত মোৰ আজি 18-19 বছৰ ৰানিং চলি আছে। এইটো চৰি, কিবা কৰিল নেকি? আছে। আকৌ এটা কথা কওঁ, আজি মোটামুটি এই মানে আমাৰ এই চেগুনবাৰী অঞ্চলত আজি মোটামুটি মোৰ 23-24 বছৰ ৰানিং হৈ গ'ল। মই আগতে গাঁৱত ভোট দিছিলোঁ, এতিয়া মই ইয়াতে ভোট দি আছোঁ। আজি 2 বছৰ হৈ গ'ল। আজিলৈকে এটা ৰেচন কাৰ্ডে নাই। এই গাঁওখনৰ নাম ফুল ডিটেইলছটো কি আছিলে? এইখিনি জেগাৰ নাম এনেতো হেৰি আমবাৰী, ফটাশিল, চেগুনবাৰী, মনসা মন্দিৰ, নিজৰাবন পথ বুলি কয়। এইটো দিল্লী হাজৰি পথ কাৰণে নিজৰাবন পথ কয়। নিজৰাবন পথ বুলি কয়। সেই হিচাপত আমাৰ লাইটৰ বিলত লেখা আছে জেগাখিনিৰ নাম কি। মেইন কথা হৈ গ'ল, আমি ইয়াতে একো সুবিধা পোৱা নাই। মানে কিছুমানে ভোট বিচাৰি আহে যে ভোট লাগে, হেন লাগে, এইটো কৰিম সেইটো কৰিম। এই পানী বিশ্বাস কৰিব নহয়, মোটামুটি 1 কিলোমিটাৰৰ পৰা পানী ইয়াতে দাঙি আনিব লাগে। সেনেকুৱা কণ্ডিশ্যনত চলি আছোঁ। তাৰে পিছত আৰু মোটামুটি আজি 2 বছৰ হৈ গ'ল ইয়াতে ভোট দি আছোঁ। যে গুৱাহাটী চিটিত ভোট দিলে বোলে, কামৰূপ জিলাত ভোট দিলে বোলে ৰেচন কাৰ্ড পায়। আজি 2 বছৰ হৈ গ'ল ৰেচন কাৰ্ডৰ কোনো খবৰেই নাই। চৰকাৰে পূৰা মামাই ইমান মানে দৰকাৰ দি আছে। মানে মামাইতো কৈ আছে যে মামা কোৱা মতে যে
এই 2022 আমি পানীটো দিম, এই 2021 পানীটো দিম, এতিয়াতো 23 চলি আছে, কিন্তু আজিলৈকে পানীৰ সুবিধাটো দূৰৰ কথা। যে মানুহ এটা যদি কিবা বেমাৰ হয় তাক লৈ যাবৰ কাৰণে মানে আগতে মানুহ এটা ডেড বডি যেনেকা হয়, ডেড বডি মৰিলে যে 4জন মানে এখন চাং বনাই ল'ব লাগে, এই সেনেকা জাখলা বনাই লৈ যাব লাগিব ইয়াৰ পৰা। আৰু কিবা আছে এইটো হেৰি সৰু নদী পোৱা নাই নেকি? হা সৰু নদী সৰু নদী মোৰ ৱাইফে পাই আছে 1250কে পাই আছে, সেইটো সুবিধা দিছে এটা, সেইটো মিছা কথা নহয়, যোনটো পাই আছোঁ সেইটো পাৱা বুলি ক'ব লাগিব। আৰু বাদ বাকী একো পোৱা বাদ বাকী একো সুবিধা পোৱা নাই। যে আমি ইয়াতে ভোট দিয়াৰ ক্ষেত্ৰত এখন ৰেচন কাৰ্ড নাই, আমি বেলেগৰ পৰা চাউল কিনি দোকানৰ পৰা চাউল কিনি খাব লাগে, আৰু প্লাছ ধৰ আমি দিন হাজিৰা কৰি খাওঁ মানুহ, আমাৰ কোনো চাকৰি নাই। ল'ৰা হাই ছেকেণ্ডেৰী এইবাৰ ফাইনেল দিলে, এতিয়া এটা পৰীক্ষা আৰু বাকী আছে। আমিতো দুখীয়া মানুহ, হাজিৰা কৰি যি কৰক পঢ়াব লাগে পঢ়াই আছোঁ, আৰু তাতকৈ আৰু যিখিনি পঢ়াব পাৰে সেইখিনিয়ে পঢ়াব লাগে, তাতকৈতো আৰু আমাৰ হেৰি নাই নহয়, মানে সম্বলটো থাকিব লাগিব, সম্বল থাকিলেহে আমি হেৰি কৰিব পাৰিম। এই কালি যোনটো জুই লাগিছে তুমি চাব খুজিলে চাব পাৰা, এইটো চাইডত এনেকুৱা জুই লাগিছে, তাৰমানে এখন পানী গাড়ী আহিব নোৱাৰে, একো আহিব নোৱাৰে, আমি ঘৰৰ পৰা পানী মাৰিছোঁ, প্লাছ এনেকুৱা জুই লাগিছে মানে মানুহ ভয় খাই গৈছে। কিন্তু সেইটো চাইডৰ পৰা পানী মাৰিছে, কিন্তু এইটো চাইডত উঠিব নোৱাৰে, সেইটো চাইডত যদি জুই লাগি যায় তেনেহ'লে মানে কোনো বচাব নোৱাৰে আৰু মানুহ, সেইটোৱে হ'ল মেইন কথা। হেল্ল' গাইজ, ৰবিষ্টাৰ ফ্ৰেণ্ডছ, মই আপোনালোকলৈ ভিডিঅ' দেখাম গুৱাহাটী চহৰ আমবাৰী এৰিয়া কেনেধৰণৰ জেগা মই আপোনালোকক এতিয়া দেখাই আছোঁ। এই জেগাখন এনেকুৱা জেগা মানুহে ভাবিব নোৱাৰে, এনেকুৱা জেগাত গড় সাজি আছে মানুহবিলাক। মই আপোনালোকক দেখাই আছোঁ। বৰ্তমান এতিয়া মই নিজৰা বনপথ এৰিয়াখনত আছে, আমবাৰী নিজৰা বনপথ এৰিয়াখন কেনেধৰণৰ মানুহে গড় সাজি আছে মই আপোনালোকক এতিয়া দেখাম। আৰু এই ভিডিঅ'টো এনেকুৱাকৈ শ্বেয়াৰ কৰক যাতে হিমন্ত মামা শুই থকা বুকুত পৰাকৈ, আৰু হিমন্ত মামা নিজে আহি ইয়াত সকলো কামখিনি কৰিব পৰাকৈ। থেংক ইউ।